যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে ৰাজহুৱা সভাত উল্লেখ কৰিছিলোঁ যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি দিব, সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক, ই নিৰ্বাচনী ভেলকিবাজি। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ আৰু মাত্ৰ 903টা নিযুক্তি হ'লেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম। এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। 1 লাখৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছোঁ। অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছোঁ যে নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো কথাই যাতে বাস্তৱত ৰূপায়িত হয়। ৰাজনীতি কৰা লোকসকলৰ বাবে আমি যাতে এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰোঁ। বিভিন্ন ফালৰ পৰা অহা ব্যক্তিগত আক্ৰমণ আৰু বিভিন্ন ফালৰ পৰা অহা ৰাজনৈতিক আক্ৰমণৰ পিছতো মই মোৰ প্ৰতিশ্ৰুতিত অটল হৈ থিয় হৈ আছোঁ যে ৰাজ্যবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ কাৰ্যকালৰ ভিতৰতে আমি ৰূপায়ণ কৰিম। আজি বিৰোধী দলেই হওক, আমাক সমালোচনা কৰা ব্যক্তিসকলেই হওক, চৰকাৰৰ কোনো এখন আঁচনিতে ভুল উলিয়াবলৈ সক্ষম হোৱা নাই। আমাৰ দুখ এটাই যে আমি কিহৰ বাবে অসমক এই ধৰণে বিকাশৰ গতিলৈ লৈ গৈছোঁ। বুদ্ধিজীৱীসকলে আমাক সমালোচনা কৰে যে ইমান স্পীডত কিয়, গতি ইমান তীব্ৰ কিয়। মই এটাই উত্তৰ দিম, মোৰ জীৱনকালতে, আমাৰ জীৱনকালতে আমি বিচাৰোঁ আমাৰ অসম ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ ভিতৰত এখন হওক। গতি থমকি ৰ'ব নোৱাৰে, গতি তীব্ৰতৰৰ পৰা তীব্ৰতৰ হ'ব লাগিব। আকাশ চোৱাৰ সপোন আমাৰ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি আজি এক বিশাল সংগ্ৰামত আমি নিজকে লিপ্ত কৰিছোঁ। মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে, জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে। আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। মই বিশ্বাস কৰোঁ, মই সূৰুজৰ পোহৰ নহয়, সূৰুজৰ দৰে মোৰ শৰীৰত পোহৰ নাই, কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰোঁ। আৰু সেইবাবে অনাগত দিনটোত আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, নাথ, সূত্ৰধাৰ, বড়ো, ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল।
কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ইয়াৰ লগে লগে আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ সময়ত আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, বিদ্যালয়ৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ ৰাজহ আইনে আৰু ৰাজহ ব্যৱস্থাই যাতে প্ৰতিগৰাকী লোকক সহজভাৱে সেৱা আগবঢ়াব পাৰে, তাৰ বাবে অসমত আমি ৭৪টা নতুন মহকুমা বা সমজিলা আমি অহা 2 অক্টোবৰত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বড়ো চুক্তি অনুসৰি 60খন নতুন গাঁও অবিভক্ত শোণিতপুৰ জিলাৰ নতুন গাঁও BTADলৈ ট্ৰান্সফাৰ কৰি আমি আমাৰ এক জাতীয় দায়িত্ব পালন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমি এক বিশেষ কামত লিপ্ত হৈছোঁ। যোৱা 3টা বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ। এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে, বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা, মানস, ডিব্ৰু-ছৈখোৱা, ওৰাং, ৰাইমনা, দিহিং পাটকাই আৰু নামেৰীৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিকনাঝাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, লাহে লাহে আমি অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ পথো অংকন কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ। লেণ্ড ৰিক্লেমেশ্যন, ব্ৰহ্মপুত্ৰই যি মাটি লৈ গৈছিল তাক পুনৰ উদ্ধাৰৰো আমি এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বগী নদীৰ তলত এক বিশাল ভূমি আমি ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰাৰ প্ৰথম প্ৰচেষ্টাত আমি সফল হৈছিলোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে
ব্ৰহ্মপুত্ৰত জাহ যোৱা জিন যোৱা ভূমি আমি পুনৰ উদ্ধাৰৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি আমি ৰূপায়ণ কৰিব পৰা পৰিৱেশত আজি আহি থিয় হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পৰা আমি অসমত এটা নতুন সংস্কৃতি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। এখন কৰুণাময়ী সমাজ, এখন মমতাময়ী সমাজ, যিখন সমাজে আমাৰ জ্যেষ্ঠজনক সুৰক্ষা দিয়ে। পিতৃ মাতৃ বন্দনা কাৰ্যসূচীৰে 6 আৰু 8 নৱেম্বৰত আমি পুনৰ এবাৰ চৰকাৰী কৰ্মচাৰীসকলক পিতৃ মাতৃৰ লগত 5টা দিন কটোৱাৰ বাবে সুযোগ আৰু আমি সুবিধা আমি প্ৰদান কৰিম। অসমৰ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ শনি ৰবি বুধ বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক, যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক অৱসৰলৈকে আমি পেঞ্চনৰ ব্যৱস্থা কৰোঁ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেঞ্চনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেইকাৰণে এইবাৰ আমি পেঞ্চনক বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ